হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক তাতেই ভালে আছে। আজি আমি আলোচনা কৰিম যে ভগ্নাংশৰ সৰলীকৰণ কেনেকৈ কৰা হয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই ইম্পৰ্টেণ্ট এইটো, আৰু যিবিলাকে নেকি আগন্তুক কম্পিটিটিভ এক্সাম দিবলৈ ইচ্ছুক হৈ আছে সেইসকলৰ বাবে খুব ইম্পৰ্টেণ্ট, কাৰণ এনেকুৱা কুৱেশ্যন আমাৰ কম্পিটিটিভ এক্সামবিলাকত আহে, বিশেষকৈ থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেড এনেকুৱা এক্সামবিলাকত খুব আহে। গতিকে তাৰ ভিতৰত এটা কমন কুৱেশ্যন আমি আলোচনা কৰিম, যিটো মানে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষভাৱে কামত আহিব। ইয়াত এটা অংক দিয়া আছে 7 হোল ইনটু 1/4 ইনটু 3/4 মাইনাছ 1/2 ডিভাইড 14। এতিয়া এইটো যদি আমি সৰল কৰিব লাগে কেনেকৈ কৰিম? ইয়াত আমি ব্ৰেকেটত কি আছে, এইটো মাজত যিহেতু মাল্টিপ্লাই হৈ আছে, এইটো আমি চিম্প্লিফাই কৰিব পাৰোঁ, কিন্তু ইয়াত যিহেতু কাটা কাটি নাযায়, গতিকে আমি এটা ভগ্নাংশ কৰিয়ে লিখিম। তলত আছে 4 ইনটু 4। এইটো যিহেতু ফ্ৰেকশ্যন বা ভগ্নাংশ যিটো এইটো মাল্টিপ্লাই হৈ আছে, অৰ্থাৎ ইয়াৰ যিটো হৰ বা ডিনমিনেটৰ এই দুটা মাল্টিপ্লাই হ'ব, আৰু ওপৰত যি দুটা নিউমাৰেটৰ বা লব আছে সেই দুটা মাল্টিপ্লাই হ'ব। ইয়াতে ওপৰত আছে 1 ইনটু 3, 1 ইনটু 3 ইকুৱেল 3, আৰু তলত আছে 4 ইনটু 4 ইকুৱেল 16। বাকীখিনি আমি লিখি যাম। এতিয়া ইয়াত আছে মাইনাছ হাফ, ইয়াতে ডিভাইড আছে। ডিভাইড থাকিলে আমি কি কৰিব লাগে? আমি ভগ্নাংশক কেতিয়াও ডিভাইড কৰিব নোৱাৰোঁ। আমি ভগ্নাংশ যেতিয়া থাকে তেতিয়া আমি সেইটো মানে পূৰণ হিচাপে লিখিব লাগে বা ইনটু কৰি লিখিব লাগে। ইনটু কৰিলে কি হ'ব? ইয়াৰ পিছৰ যিটো নাম্বাৰ আছে বা ভগ্নাংশ আছে সেইটো আমি তাৰমানে ৰেচিপ্ৰকেল পাওঁ, অৰ্থাৎ প্ৰতিক্ৰম হৈ যাব। আমি জানো যে সকলো সংখ্যাৰ তলত এটা হৰ হিচাপে থাকে, গতিকে আমি এই একটো ওপৰত যাব আৰু এইটো তলত নামি আহিব, মানে 1/14। এতিয়া আমি দেখিছোঁ এইটো যদি মাজত যিহেতু ইনটু হৈ আছে, গতিকে এইটো আমি কাটা কাটি কৰিব পাৰোঁ, কিন্তু ইয়াত যিটো কাটা যোগ কৰিব পৰা সংখ্যা নাই, গতিকে আমি এইটো নিচিনা লিখিম 7 ইনটু এইটো 14 দুগুণ 28, আৰু তলত ওপৰত হ'ব 1। এতিয়া এই দুটা মাল্টিপ্লাই আহিব, 7 3 21/16 মাইনাছ 1/28। এতিয়া এই দুটা মানে ইয়াতে মাল্টিপ্লাই বা ডিভাইড এইবিলাকৰ কাম নাই। এতিয়া অকল মাইনাছৰ কাম আছে। এতিয়া ভগ্নাংশৰ যেতিয়া যোগ বা বিয়োগ কৰিব লাগে তেতিয়া আমি জানো যে সদায় তাৰ হৰ দুটাৰ আমি লসাগু উলিয়াব লাগে। এতিয়া লসাগু কেনেকৈ উলিয়াই মই আগতেও ভিডিঅ'ত বনাইছিলোঁ, লসাগু কেনেকৈ উলিয়াই। এতিয়া 16 আৰু 28 এইটো আমি যদি লসাগু উলিয়াব লাগে, আমি সেইটো এনেকৈ ডিভাইড কৰিব লাগিব। কি নাম্বাৰেদি ডিভাইড কৰিম? আমি ডিভাইড কৰোঁতে সদায় প্ৰাইম নাম্বাৰ অৰ্থাৎ মৌলিক সংখ্যাৰে ডিভাইড কৰিম। 2 3 5 7 11 13 17 19 এনেকুৱা। এতিয়া আমি 2ৰে যিহেতু দুইটাকে ডিভাইড হয়, তেতিয়া আমি 2ৰে ডিভাইড কৰিম। 2 8 16 আৰু 2 14 28। আকৌ 2ৰে কৰিম, 2 4 8, 2 7 14। এতিয়া ইয়াত দেখিছোঁ যে ইয়াত 7 আছে, 4টোক 2ৰে ডিভাইড হ'ব, কিন্তু 7ক ডিভাইড নহয়। যদি অকল এটা সংখ্যাকে ডিভাইড কৰা হয় বা কৰিব পাৰি, তেতিয়াহ'লে সেইটো আৰু ডিভাইড কৰাৰ প্ৰয়োজন নাই, কাৰণ তাৰ যিখিনি আমি উৎপাদক পাম সেইখিনি আমি ডিভাইড কৰাৰ পিছত একেখিনি উৎপাদকে পাম, য'ত মানে তাৰ পূৰণ ফলটো 4 হ'ব। গতিকে ইয়াৰ পূৰণ ফলটোৱে হ'ব, ইয়াত আমি 4টা উৎপাদক পাইছোঁ, এই 4টা উৎপাদক আমি পূৰণ কৰিব লাগিব। পূৰণ কৰাৰ পিছত যিটো পূৰণ ফল পাম সেইটোৱে হ'ব ইয়াৰ লসাগু বা এলচিএম। এতিয়া 7 4 28 ইনটু 4, 112। এইটো এতিয়া আমি কি কৰিম? ইয়াতে 16 আছে ন, 16 আছে মানে 4 2 8, 8 2 16, ইয়াতে 7 হ'ব। ইয়াতে হ'ব 1 ইনটু 4। এতিয়া এইখিনি যে আমি মাল্টিপ্লাই কৰিলোঁ, ইয়াত 7 মাল্টিপ্লাই কৰিলোঁ, ইয়াত 4 মাল্টিপ্লাই কৰিলোঁ, কিহৰ কাৰণে কৰিলোঁ জানেনে? ইয়াত চাব, ইয়াত আমি এলচিএম বা লসাগু পাইছোঁ 112। অৰ্থাৎ ইয়াৰ অৰ্থটো এইটোৱে, আমি লসাগু উলিওৱাৰ কাৰণটো এইটোৱে যে আমি তলৰ হৰবিলাক সদায় একে হৰ বিশিষ্ট কৰি ল'ব লাগে, কাৰণ তলৰ হৰবিলাক কেতিয়াও যোগ বা বিয়োগ কৰা নহয়, সেইবিলাক প্ৰত্যেকবাৰতে আমি তাৰ লসাগু বা এলচিএম ওলাব লাগিব। এতিয়া এলচিএম মানে হৈছে লোৱেষ্ট কমন মাল্টিপল, অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক, অৰ্থাৎ প্ৰত্যেক সংখ্যাৰে বিভিন্ন অসংখ্য মানে গুণিতক থাকে, তাৰ ভিতৰত যিকেইটা মানে দুটা বা কেতিয়াবা দুটাতকৈ বেছিও থাকিব পাৰে হৰ হিচাপে থাকিব। এতিয়া আমি
ইয়াত হৰ লসাগু আমি যিহেতু 112 পাইছোঁ, ইয়াৰ দুইটা ভগ্নাংশৰে হৰ দুটা আমি 112 অৰ্থাৎ একে হৰ বিশিষ্ট কৰি ল'ব লাগিব। এতিয়া ইয়াতে 16 আছে, 16টো ইয়াতে আছে, ইয়াত চাব ইয়াতে 2 দুগুণ 4, 4 4 গুণ 16, ইয়াতে 16টো আছে ইয়াতে, অৰ্থাৎ এই তিনিটা সংখ্যাৰ পূৰণফল হৈছে 16 আৰু বাকী কি থাকিল 7 থাকিল, অৰ্থাৎ 16ৰ লগত 7 পূৰণ কৰিলে এই সংখ্যাটো পাম। ঠিক একেদৰে ইয়াতে 28 আছে, ইয়াতে 28 ক'ত আছে 7 4 গুণ 28, গতিকে ইয়াতে 4টো বাকী থাকিল, গতিকে ইয়াৰ লগত 28ৰ লগত 4 পূৰণ কৰিব লাগিব, তেতিয়া মানে একে হৰ বিশিষ্ট হৈ যাব। এতিয়া আমি কি কৰিম, এতিয়া আমি এইটা পূৰণ কৰি লিখিম 112 ওপৰত 21 7 গুণ কিমান হ'ব 7 গুণ 7 7 গুণ 14 মাইনাছ, এতিয়া আমি কি কৰিম এইখিনি মই মুছি দিছোঁ। এতিয়া আমি এটা ভগ্নাংশ কৰি লিখিম, ইয়াত যেহেতু একে হৰ বিশিষ্ট হৈ আছে, গতিকে ইয়াৰ লসাগু হ'ব 112, অৰ্থাৎ চেম নাম্বাৰ, ইয়াতে ওপৰত আছে 147 মাইনাছ 4, এইটো হ'ব 144। এতিয়া আমি কি কৰিম, আমি এনচাৰবিলাক সদায় আমি লঘিষ্ঠৰ ওপৰত লিখিব লাগে, লোৱেষ্ট ফৰ্মত। এতিয়া ইয়াত যিহেতু 112 আৰু 144 আছে, ইয়াক আমি 2ৰে ডিভাইড কৰিব পাৰিম, 2 5 = 10, 2 6 = 12, আৰু ইয়াতে হ'ব 72, আকৌ হ'ব 2ৰে 2 2 = 4, 2 8 = 16, আকৌ যাব এবাৰ 4ৰে ডিভাইড কৰিম, 4 7 = 28, 4 9 = 36, আমি আনচাৰ পাইছোঁ কিমান 9/7। এতিয়া এইটো আমি যদি এনেকৈ থৈ দিব পাৰোঁ, নাইবা আমি মিক্স ফ্ৰেকশ্যন বা মিশ্ৰ ভগ্নাংশত লিখিব পাৰোঁ। 7ৰে যদি আমি 9ক ডিভাইড কৰোঁ, তেতিয়া কি হ'ব 7 1 = 7, আৰু ইফালে 2 এটা বাকী থাকিব। মিক্স ফ্ৰেকশ্যন বা মিশ্ৰ ভগ্নাংশত কেনেকৈ লিখা হয়, যেতিয়া আমি কোনো এটা সংখ্যাৰে আন এটা সংখ্যাক হৰণ কৰোঁ, সেই ক্ষেত্ৰত যদি সংখ্যা বাকী ৰয়, অৰ্থাৎ ৰিমাইণ্ডাৰ, অৰ্থাৎ বাকী যদি বা ভাগিক যদি থাকে, তেতিয়াহ'লে ভাগিকটো ওপৰত লিখিব লাগিব, আৰু যিটো কুৱেশ্যন বা আমি এনচাৰ পাম সেইটো আমি ইয়াতে লিখিব লাগিব। তো এনেকৈ মিক্স ফ্ৰেকশ্যন বা মিশ্ৰ ভগ্নাংশবিলাক গঠন কৰা হয়। এতিয়া এইটো আছিল, ইয়াত আমি বহুতকেইটা কথা আলোচনা কৰিলোঁ, যে এলচিএম বা লসাগু কেনেকৈ উলিওৱা হয়, বা ভগ্নাংশৰ যোগ বিয়োগ বা পূৰণ হৰণ কেনেকৈ কৰা হয়। ইয়াত আমি প্ৰথম পূৰণ আৰু হৰণ প্ৰক্ৰিয়া পাইছোঁ, তাৰপিছত আমি যোগ বিয়োগৰ প্ৰক্ৰিয়া পাইছোঁ। গতিকে আমি গোটেইখিনি কথাই আলোচনা কৰিলোঁ এইটো ভিডিঅ'ত। গতিকে এইটো খুব ইম্পৰ্টেণ্ট ভিডিঅ', আপোনালোকে অকণো স্কিপ নকৰাকৈ ভালদৰে চাব আৰু মোৰ প্ৰফাইলটো ফ'ল' কৰি ল'ব। চ' থেংক ইউ।